নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটা জব ইনফৰ্মেশ্যন। এডভাৰটাইজমেণ্টটো আহিছে অসমৰ জল জীৱন মিছনৰ পৰা। কেইটামান পদৰ বাবে তেওঁলোকে এডভাৰটাইজমেণ্ট আগবঢ়াইছে। গতিকে কি পদ আছে, কোৱালিফিকেশ্যন কি কি বিচাৰিছে, দৰমহা কিমান, কেনেকৈ এপ্লাই কৰিব লাগিব, গোটেই কথাখিনি ভিডিঅ'টিত ডিছকাছ কৰিম। ইনফৰ্মেটিভ যেন পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু সকলো ধৰণৰ চাকৰিৰ বাবে চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া পলম নকৰি আমি ডিটেইল এডভাৰটাইজমেণ্টখন চাইছোঁ। এইখন অফিচিয়েল এডভাৰটাইজমেণ্টখন জল জীৱন মিছনৰ পৰা আহিছে আৰু ইয়াত মেইনলি দুটা কেটেগৰী পষ্ট আছে। প্ৰথম পষ্টটি হৈছে ষ্টেট কোঅৰ্ডিনেটৰ গ্ৰেভিয়েন্স ৰিড্ৰেছেল। ইয়াত এটাই পষ্ট আছে। চেলাৰী ইয়াত 40,000কৈ দিব পাৰ মান্থ আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন BE বা BTech বিচাৰিছে ইন IT বা কম্পিউটাৰ ছায়েন্স, বা যিসকলে BSc বা MSc কৰিছে ইন IT বা কম্পিউটাৰ ছায়েন্স তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু MCA কৰাসকলেও এপ্লাই কৰিব পাৰিব। আৰু ইয়াত ৱাক ইন ইণ্টাৰভিউ হ'ব, অহা 28 আগষ্টত হ'ব আৰু এড্ৰেছটো জল জীৱন মিছনৰ ডিৰেক্টৰ অফিচ য'ত আছে তাতেই হ'ব, গুৱাহাটীৰ। আৰু দ্বিতীয় পষ্টটি হৈছে জুনিয়ৰ এক্সিকিউটিভ। ইয়াত টোটেল দুটা ভেকেঞ্চি আছে, দুটা পষ্টৰ বাবে চেলাৰী ইয়াত 25,000কৈ দিব পাৰ মান্থ। ইয়াৰ বাবে গ্ৰেজুৱেশ্যন বিচাৰিছে। যিকোনো ব্ৰাঞ্চত ষ্ট্ৰীমত গ্ৰেজুৱেশ্যন থকালে এপ্লাই কৰিব পাৰিব। লগতে 6 মান্থছৰ চাৰ্টিফিকেট বা ডিপ্ল'মা থাকিব লাগিব কম্পিউটাৰত। আৰু ইয়াৰ ইণ্টাৰভিউটো অহা 27 আগষ্টত হ'ব। এড্ৰেছটো ছেইম হয়। আৰু যিটো বয়সৰ সীমা দিছে জুনিয়ৰ এক্সিকিউটিভৰ বাবে 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছলৈকে। ঠিক তেনেদৰে যিটো প্ৰথম পষ্ট আছিলে, প্ৰথম পষ্টটো ষ্টেট কোঅৰ্ডিনেটৰ, তাৰ মেক্সিমাম 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। চ' যিসকল কেণ্ডিডেটে এই পষ্টকেইটাৰ বাবে ইণ্টাৰেষ্টেড হয় তথা ইলিজিবল হয় তেওঁলোকে এই এডভাৰটাইজমেণ্টখন মোৰ ডেছক্ৰিপশ্যনত দিয়া লিংকটোৰ পৰা ডাউনলোড কৰি লৈ পেলাই ভালকৈ পঢ়ি চাব পাৰিব আৰু ইণ্টাৰভিউটোত এপিয়াৰ হ'ব পাৰিব। আৰু কি কি ডকুমেণ্টছ নিব লাগিব গোটেই কথাখিনি ডিটেইলছত দিয়া আছে। জব ডেছক্ৰিপশ্যন এভৰিথিং দিয়া আছে। কিবা সুধিব লগা থাকিলে আপোনালোকে কমেণ্ট কৰিব পাৰিব। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।